student. আজি মই তোমালোকক exercise 1.1 or question number 1 or 4 to কৰি দিব ওলাইছো। আমাৰ questionটো হৈছে determine whether each of the following relations are reflexive, symmetric and transitive. তোমালোকে reflexive, symmetric আৰু transitive হয় নে নহয় চেক কৰিব লাগে। আমি আগতে এনেকুৱা questions কৰি আছো আৰু ইয়াতে তোমালোকৰ question number 4 ত দিয়া আছে relation R in the set Z of all integers defined as R is equal to ordered pair xy, x minus y is an integer. So here your given set is the set of integers and the relation is defined as the relation R contain that type of ordered pairs whose difference is an integer. তাৰমানে দুটা নাম্বাৰৰ ডিফাৰেন্সটো যদি এটা ইন্টিজাৰ হয় তেতিয়া আমি যিটোটা নাম্বাৰৰ ডিফাৰেন্সটো ইন্টিজাৰ হয় সেই নাম্বাৰ কেইটাই যিবোৰ অৰ্ডাৰ্ড পেয়াৰ ফৰ্ম কৰিব তেনেকুৱা ধৰণৰ অৰ্ডাৰ্ড পেয়াৰবোৰ তোমালোকৰ ৰিলেশ্যনত আছে। এতিয়া আমি চেক কৰিব লাগিব whether this relation is reflexive or not. ৰিফ্লেক্সিভত তোমালোকৰ মনত আছে প্ৰথম কি কৰিব লাগিব you have to take an element in the given set and you have to show it that that particular element is related to itself. হয়নে? So আমি প্ৰথমতে সলিউশনত কি কৰিম first we have to write down our given set. So what is your given set? Given set is Z of all integers. সদায় তোমালোকে ফাৰ্ষ্টতে কি সেট দিয়া আছে সেইটো লিখিবা and also you write down your relation to লিখি লবা. It contains ordered pair xy such that x minus y is an integer. তোমালোকে নিশ্চয় ৰিলেশ্যনটো বুজি পাইছা ন কেনেকুৱা এলিমেণ্টবোৰ থাকিব যিবোৰ এলিমেণ্টৰ ডিফাৰেন্সটো এটা ইন্টিজাৰ হয় সেই ডিফাৰেন্স ফৰ্ম কৰা এলিমেণ্ট কিটা যিকেইটা এলিমেণ্ট হ'ব সিহঁতে এটা অৰ্ডাৰ্ড পেয়াৰ ফৰ্ম কৰিব এণ্ড দেট অৰ্ডাৰ্ড পেয়াৰ উইল বি ইন দ্য ৰিলেশ্যন আৰু উল্টাকৈ ক'ব পাৰা ৰিলেশ্যনত থাকিলে ডিফাৰেন্সটো তোমালোকৰ কি হ'ব ইন্টিজাৰ হ'ব। চ' ফাৰ্ষ্টতে মই এতিয়া ৰিফ্লেক্সিভৰ কাৰণে কি কৰিব লাগিব First, we have to take an element in the given set. তোমার সেটটোত এটা এলিমেন্ট ধৰি লোৱা সাপোজ মই ধৰি ললো x is an element in the given set z যেটা এটা এলিমেন্ট ধৰিলো এটা তোমালোকে কি কৰিব লাগিব কন্ডিশনৰ পৰা প্ৰসিড কৰিব লাগে কাৰণ তোমালোকে দেখাব লাগে xx is in the relation, every element is related to itself এটা দেখাব লাগে সেই কাৰণে মই কি কৰিলো কেতিয়া থাকিব যেটা ডিফাৰেন্সটো ফ্যাক্টৰ ইন্টিজাৰ হ'ব। সো মই x ৰ লগত x ৰ ডিফাৰেন্সটো কি হয় নো চাও and you know x minus x equal to 0 and 0 it's an integer হয় না নহয় এটো তোমালোকে জানাই which is an integer তাৰমানে তোমালোকৰ এটা কন্ডিশন satisfied হৈ গল যে difference of two numbers is equal to 0 and 0 is an integer. That means if x minus y difference is an integer xy will be there. ইয়াতে কি পালা x minus x or difference to integer তাৰমানে আমি ইয়াৰ পৰা কলো যে xx is in the relation আৰু তোমালোকে এটা যে x ধৰিছিলা যিকোনো x লৈছিলা হয় নে নহয় তোমালোকৰ x may be 1 it may be 2 0 -1 -2 যিকোনো হ'ব পাৰে সেই কাৰণে আমাৰ x টো স্পেসিফিক কৰা নাছিল এটা জেনাৰেল এলিমেন্ট এনি লৈছিলো আৰু এনি এলিমেন্টৰ কাৰণে ট্ৰু হ'লে তোমালোকৰ for all element x belongs to z the result is true and this result gives the conclusion that r is reflexive হৈ গ'ল। এটা তুমি চাব লাগে whether this is symmetric or not. তোমালোকৰ symmetric conditionত কি আছিলে take two element in the set so that they will form an ordered pair. এটা ordered pair form কৰিছে যিটো ordered তোমাৰ দেখাব লাগিব কি যিটো ordered pair form কৰিছে তাক পজিশনটো উল্টা কৰিলে এটা নতুন ordered pair form হ'ব and that ordered pair is in the relation সেইটো তুমি দেখাব লাগে। সো আমি এতিয়া symmetric conditioner কাৰণে কি কৰিম we are going to take two elements দেই এতিয়া মই ইয়াতে দুটা এলিমেন্ট লৈ লম। So where I have to take the elements that you always remember right এতিয়া মই দুটা এলিমেন্ট ধৰি ললো let x and y they are in the relation they are in the set এটো সেটত আছে কেনেকে সেটত লৈছো such that আমি যে অৰ্ডাৰ্ড পেয়াৰ এটা ফৰ্ম কৰিছে অৰ্ডাৰ্ড পেয়াৰ xy is in the relation. So ইয়াতে তোমালোকে মন কৰিবা it's an if then statement. Symmetric is an if then statement গতিকে যদি থাকে থাকিব লাগিব xy থাকিলে yx থাকিব লাগিব। সো xy যদি ৰিলেশ্যনত থাকে বাই ডেফিনিশ্যন কি কন্ডিশন হ'ব x minus y is an integer হ'ব সেই কাৰণে মই ইয়াৰ পৰা লিখিব পাৰো তলতো লিখিব পাৰিবা দেই x minus y is an integer মই ইয়াতে আছে কাৰণে তাৰ পৰা কলো এটা তোমালোকৰ এইমটো কি
তোমালোকৰ এমটো হ'ল yx is an integer দেখাব লাগে মই এটা কাম কৰোঁ যিহেতু এটা ইণ্টিজাৰ হয় মই এইটোক এটা নিউমাৰিকেল ভেলু এমলৈ কনভাৰ্ট কৰি ল'লোঁ এইটো মই ধৰি লৈছোঁ যে ডিফাৰেঞ্চটো কিবা এটা নাম্বাৰ হ'ব আৰু ইণ্টিজাৰ মানে m is an element in z হ'ল এতিয়া মই yx লাগে আৰু yx কেতিয়া থাকিব যদি y minus x টো ইণ্টিজাৰ হয় so I'm going to find out what is the value of y minus x y minus x can be written as minus y plus x এইটো মাইনাছটো আগত লিখিলোঁ x টো পিছত লিখিলোঁ because I try to establish a relation with this one এতিয়া মই মাইনাছ চাইনটো কমন লৈ লওঁ এইটো হৈ গ'ল x minus y আৰু x minus y মানে তুমি কি ধৰিছিলা এইটো m ধৰিছা so this is m এটা m টো যদি এটা ইন্টিজাৰ হয় it's an any integer so obviously this is an integer তাৰ মানে belongs to z মানে আমি এটা কি বুজিছো m টো এটা ইন্টিজাৰ হ'ল minus m2 গতিকে তোমালোকে পালা যদি এটো ইন্টিজাৰ হয় what does it mean yx is in the relation কাৰণ difference of yx is an integer so yx to এটা relation হ'ব now you have to write down the conclusion the conclusion to কি ওপৰখিনি মছিলৈ কৰিছো এটা তোমালোকৰ ইয়াৰ পৰা কি কনক্লুজন ড্ৰ কৰিবা ইয়াৰ পৰা মই পালো মই ধৰি লৈছিলো xy ৰিলেচনত আছে আৰু ইয়াৰ পৰা মই কৰি দেখালো যে yx is in the relation so the conclusion is r is symmetric হৈছে এতিয়া তোমালোকৰ নেক্সট কন্ডিশন হ'ল তোমালোকৰ ট্ৰানজিটিভ দেখাব লাগে আৰু ট্ৰানজিটিভৰ কন্ডিশনটো মোস্ট প্ৰবাবলি মনত আছে তোমালোকৰ কি কৰিব লাগিব তোমালোকে তিনটা এলিমেন্ট লৈ এক দুটা অৰ্ডাৰ পেয়াৰ ফৰ্ম কৰিব লাগিব তো থাৰ্ড কন্ডিশন তুলে মই যাওঁ ট্ৰানজিটিভ দে ইয়াতে মই তিনটা এলিমেন্ট ললো ক'ত ললো ইন দ্য সেট z of integers কেনেকে ললো that is also important how to take the elements ordered pair xy is in the relation and also ordered pair yz is in the relation xy y ঠিক হৈছে yz start হোৱা এলিমেন্ট ললো এটো লৈ ললো যদি ইয়াতে থাকে ইয়াৰ পৰা মই কি কনক্লুজন দিব পাৰো x minus y is an integer কাৰণ এটো ডেফিনিশন আছে ordered pair মানে ডেফিনিশনত আছিল নহয় যদি ordered pair to relationত থাকে x minus y will be an integer difference of them is an integer আকৌ ইয়াতে সো yz আছে তাৰ পৰা মই কি ক'ব পাৰো y minus z is an integer language of নিলিখি তোমালকে belongs to লিখিব পাৰা কোনো প্ৰবলেম নাই you can proceed in your own way also just তোমালকে যেনেকে ভাল লাগে তেনেকে proceed কৰা মই এটা way কৰি দিছো হা এতিয়া মই এটুক এটা ইন্টিজাৰ লিখি ললো say it is m আৰু y minus z ও যেটা ইন্টিজাৰ হয় মই m বুলি ধৰা কৰি ললো ইয়াতে কিন্তু তুমি মন কৰা m and r integers ঠিক আছে এটা মই কেতিয়া কম কি দেখাব লাগে xz ৰিলেচনত আছে দেখাব লাগে আৰু xz কেতিয়া ৰিলেচনত থাকিব when x minus z is an integer so I'll try to get what is the value of x minus z so let us try to find out x minus z now you see how to find out the value of x minus z you know already a relation between x and y and also y and z তুমি এটা কম্বাইন কৰি দিয়া তাৰ মানে মই কি কৰিলো যেহেতু মই x minus y value জানো so I just subtract here y কিন্তু equality to maintain কৰিবলৈ I will have to add this y এটা ক্যান্সেল কৰি একেই থাকি গ'ল আৰু তুমি মাইনাস z টো লিখি দিয়া এটা সোৱা x minus y মানে m y minus z মানে m এটো ধৰিছিলা so this is m and y minus z is m তো ইয়াতে তুমি এটো পালা this is also an integer because sum of two integer is also an integer পালা গতিকে কনক্লুজন টো কি হ'ব xz belongs to the relation xz to relationত পাই গলা এতিয়া সোৱা তোমালোকৰ কনক্লুজনটো লাষ্টত লিখিব লাগিব তুমি কি ধৰিছিলা xy আৰু yz ধৰিছিলা আৰু আলটিমেটলি তুমি পাই গলা xz to relationত আছে হয়নে তো লাষ্টত কনক্লুজন খিনি লিখিলা does xy belongs to r and yz belongs to r ধৰি লৈছিলা ইয়াৰ পৰা তুমি পালা x আৰু z ৰ মাজত ৰিলেচন আছে hence it implies r is transitive এটা তোমালোকে এটা কথা মন কৰিবা মই এই কোৱেশ্চনটো যেনেকৈ তোমালোকৰ কৰিলো মানে ডিফাৰেন্স থাকিলে এটা ইন্টিজাৰ হওক একে ধৰণে তুমি যিকোনো ডিফাৰেন্সৰ কোৱেশ্চনছবোৰ কৰিব পাৰিবা instead of giving x minus y is an integer suppose it is given that x minus y is multiple of 2 or multiple of 3
বা ডিভিজিবল বাই 2, ডিভিজিবল বাই 3, ডিভিজিবল বাই 4, মাল্টিপল অফ 4, ডিফাৰেঞ্চ যেতিয়া তেনেকৈ থাকে তুমি চব কুৱেশ্যন এই ধৰণে প্ৰচিড কৰিব পাৰিবা। অ'কে, হোপ ইউ আণ্ডাৰষ্টেণ্ড ডেট। থেংক ইউ।